অসমৰ সৈতে বিশেষ সম্পৰ্ক ৰোহিত শৰ্মাৰ বিশ্বপ্ৰসিদ্ধ এশিঙীয়া গড় ৰক্ষাৰ সজাগতা অভিযান গড় হত্যাৰ বিৰুদ্ধে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়কৰ পদক্ষেপ বিৰাট কোহলি ৰোহিত শৰ্মাৰ অনন্য প্ৰচেষ্টা এইটো একচুৱেলি আপোনাৰ কমপ্লিট সজাগতা শিবিৰ অকণমান আগতে ৰোহিত শৰ্মা ডাঙৰীয়াক লগ পাইছিলোঁ তো ইয়াতে এতিয়া লগ পাম বুলি কৈছে তো আমি জাষ্ট ৱেইট কৰি আছোঁ তেখেতৰ কাৰণে বহুত ডাঙৰ কাম কৰি আছে ইন টাৰ্মছ অফ ৰাইনো কনজাৰ্ভেশ্যন চবতে এৱেৰনেছ কৰি আছে তো আমি তেখেতৰ ইনপুটটোৰ কাৰণে ৱেইট কৰি আছোঁ তেখেতে আহিব বুলি কৈছে দুই ছুপাৰষ্টাৰৰ অসমৰ গড় প্ৰীতি শুনি আপুনি নিশ্চয় গৌৰৱান্বিত ইতিমধ্যে দুই মহাতাৰকাই বিশ্বৰ জলৈকে গৈছে গড় হত্যাৰ বিৰুদ্ধে ভাগ লৈছে সজাগতা অভিযানত অসমৰ আপুৰুগীয়া সম্পদ যাতে বিশ্বৰ বুকুৰ পৰা নিশ্চিহ্ন হৈ নাযায় তাৰ প্ৰশংসনীয় পদক্ষেপ লৈছে বিৰাট কোহলি আৰু ৰোহিত শৰ্মাই এতিয়া আপোনাক দিম এটা উদাহৰণ বৰ্ষাপাৰা ষ্টেডিয়ামত গড়ৰ প্ৰতীকী ৰূপত ঘূৰি ফুৰিছে ইজন অনুশীলনৰ অন্তত খেলপথাৰৰ পৰা ওলাই আহিছে ৰোহিত শৰ্মা হঠাৎ ৰৈ গৈছে ৰোহিত গড়ৰ প্ৰতীকী ৰূপত ঘূৰি ফুৰা মানুহজনক ৰোহিতৰ প্ৰশ্ন মানুহজনে উত্তৰ দিছে গড় হত্যাৰ বিৰুদ্ধে সজাগতা সৃষ্টিয়েই তেওঁৰ লক্ষ্য এইবাৰ ৰোহিতৰ দ্বিতীয়টো প্ৰশ্ন I'm creating awareness. How? By feeding people across. By meeting people across the country and showing them slideshows and meeting all the people across the country in the religious sector, with sports facility, everybody. The talent system awareness is around. মানুহজনৰ উত্তৰত আশ্বস্ত ৰোহিতে ক'লে হিটমেন ৰূপে পৰিচিত ৰোহিত শৰ্মা এইবাৰ সোমাই গ'ল পেভিলিয়নলৈ নিঃসন্দেহে ৰোহিত শৰ্মাৰ অসমৰ গড় ৰক্ষাৰ এই মহান চিন্তা প্ৰতিগৰাকীৰ বাবে অনুকৰণীয় কেমেৰা পাৰ্চন প্ৰণৱ আৰু বিপুলৰ সৈতে জয়ন্ত দাস DY365